This program is brought to you by GNRC Hospitals. Quality, value, trust. নমস্কাৰ মেজ মেলৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি এটা ঘটনাৰে মই আপোনালোকৰ সন্মুখত মেজ মেল আজি উপস্থাপন কৰিব খুজিছোঁ আজিৰ পৰা ৩০-৩৫ বছৰৰ আগৰ কথা এজন ভদ্ৰলোকে মুম্বাই ট্ৰাইডেণ্ট হোটেলত যেতিয়া কোঠা বিচাৰিলে তেতিয়া তেওঁক পাছপোৰ্ট বিচৰা হ'ল তেওঁ ক'লে যে মোক পাছপোৰ্টৰ কিয় প্ৰয়োজন হয় কাৰণ মইতো ভাৰতীয় নাগৰিক মোৰ ভোটাৰ কাৰ্ড আছে আৰু মোৰ পৰিচয় পত্ৰ আছে গতিকে সেইখিনিয়ে যথেষ্ট কৈছে নহয় আপোনাকতো ভাৰতীয় যেন লগা নাই আপোনাকতো চীন দেশৰ মানুহ যেন লাগিছে অথবা সাউথ ইষ্ট এছিয়াৰ দক্ষিণ পূব এছিয়াৰ কোনোবা দেশৰ নতুবা জাপানৰ মানুহৰ নিচিনা লাগিছে সেইকাৰণে আপোনাৰ পাছপোৰ্টখন অতি জৰুৰী তেতিয়া ভদ্ৰলোকে হাঁহি মাৰি ক'লে যে আপুনি মোক চিনি নাপাব মই মিজোৰাম নামৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোৰ নাম লালথান হাওলা আৰু তেওঁৰ সন্মুখীন হোৱা এই ঘটনাটো ৩৫ বছৰৰ আগতে হোৱা ঘটনাটো আজিও ভাৰতবৰ্ষত চলি আছে আপোনালোকে সকলোৱে গম পাইছে যোৱা ২৬ ডিচেম্বৰত ডেৰাডুনত এঞ্জেল চাকমা নামৰ ২৪ বছৰীয়া ল'ৰা এজনক মৰিয়াই হত্যা কৰা হ'ল কিয় তেওঁ প্ৰতিবাদ কৰিছিল যে মোক চাইনিজ বুলি নক'বা মোক চিংকি বুলি নক'বা মোক ম'ম' বুলি নজোকাবা তেওঁ প্ৰতিবাদ কৰিছিল ককায়েক মাইকেল চাকমাৰ সন্মুখতে এঞ্জেলক মৰিয়াই হত্যা কৰা হ'ল সৰ্বতো তাৰ উপৰিও এঞ্জেলৰ দীৰ্ঘ সময় প্ৰায় ১২ দিন সময় হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি যোৱা ২৬ ডিচেম্বৰত এঞ্জেলৰ মৃত্যু হ'ল এই ১২টা দিন ডেৰাডুন পুলিচে এটা গোচৰো ৰুজু নকৰিলে মৃত্যুৰ পিছত এই যোৱা ৩০ ডিচেম্বৰত আমাৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে এটা বাৰ্তা দিছে তদন্ত হ'ব ৫জনক গ্ৰেপ্তাৰ কৰা হৈছে আগতে আমি শুনিছিলোঁ যে নতুন দিল্লীত পঢ়িবলৈ যোৱা উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীবোৰ বৰ্ণ বৈষম্যৰ বলি হয় কথাটো সঁচা কিন্তু এতিয়া সি নতুন দিল্লীতে সীমাবদ্ধ হৈ থকা নাই বৰঞ্চ ই এতিয়া ডেৰাডুনলৈ সম্প্ৰসাৰিত হৈছে উত্তৰ ভাৰতৰ বা দক্ষিণ ভাৰতৰ অন্যান্য অঞ্চললৈ সম্প্ৰসাৰিত হোৱাৰ আশংকা আছে এই বিষয়টোত আলোকপাত কৰিবৰ বাবে আজি আমাৰ এই মেজমেলৰ প্ৰস্তুতি আৰু মেজমেলত আজি আমি নিমন্ত্ৰণ কৰিছোঁ নৰ্থ ইষ্ট ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনৰ উপদেষ্টা আপোনালোকৰ সকলোৰে পৰিচিত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যজী যাক আপোনালোকক নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই শ্বহীদ ন্যাসৰ পৰা তেখেত আমাৰ লগত সংযোজিত হৈ আছে আৰু মেজমেলৰ মজিয়াত আমি অত্যন্ত সৌভাগ্য আমাৰ যে দিল্লী পুলিচৰ যিটো নৰ্থ ইষ্ট চেল আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীৰ সুৰক্ষাৰ বাবে দিল্লী পুলিচে এটা নৰ্থ ইষ্ট চেল খুলিছিল আৰু সেই চেলটোৱে সক্ৰিয়ভাৱে কাম কৰি আছে সেই চেলটোৰ মুখ্য সমন্বয়ক ডক্টৰ গীতাশ্ৰী ভূঞা নাৰুলা তেখেত আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছেহি আৰু আমাৰ মাজত উপস্থিত হৈছে নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ প্ৰাক্তন নেতা আৰু বৰ্তমান এজন ডেকা অধিবক্তা গোখা চৌপে তেওঁ এই নতুন বৰ্ষৰ সকলো কাৰ্যসূচী বাদ দি আমাৰ ষ্টুডিঅ'ত উপস্থিত হোৱাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই প্ৰথমতে ডক্টৰ ভট্টাচাৰ্যজীৰ ওচৰলৈ যাব খুজিছোঁ ডক্টৰ ভট্টাচাৰ্যজী ডেৰাডুনৰ ঘটনাটোক প্ৰেক্ষাপটত ৰাখি উত্তৰ পূবৰ ল'ৰা ছোৱালীয়ে সন্মুখীন হৈ অহা বৰ্ণ বৈষম্যক আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে আপোনাৰ অপেনিং ৰিমাৰ্ক ধন্যবাদ ৰাজগুৰি ডাঙৰীয়া আপুনি বিষয়টো আলোচনাৰ কাৰণে মুকলি কৰি দিয়াৰ কাৰণে প্ৰথম কথা যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ হাজাৰ ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ যায় পঢ়িবলৈ যাওঁতে প্ৰথম আমি দিল্লীত আমাৰ দেশৰ ৰাজধানীত বৰ্ণ বৈষম্যৰ পৰিস্থিতিৰ সন্মুখীন হোৱা দেখিলোঁ নিৰ্যাতনৰ পৰিস্থিতিৰ সন্মুখীন হোৱা দেখিলোঁ আৰু তাৰপিছত গোটেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এই ঘটনা সংঘটিত হোৱা দেখিবলৈ পাইছোঁ আৰু দিল্লীত যেতিয়া ঘটনা সংঘটিত হ'ল এতিয়া দিল্লী পুলিচে এটা চেল গঠন কৰি দিছে আৰু চেলটো গঠন কৰাৰ ফলত তাত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কথা ক'বলৈ বা ন্যায় বিচাৰিবলৈ এটা ঠাই পাইছে এতিয়া
কিন্তু এতিয়া এই বিষয়টো এটা সম্প্ৰসাৰণ হৈছে সম্প্ৰসাৰণ হৈ এতিয়া ডেৰাডুনত যিটো ঘটনা হ'ল এঞ্জেল চাকমাক যি ধৰণে বৰ্বৰভাৱে হত্যা কৰা হ'ল সেই হত্যাকাণ্ডক আমি গৰিহণা দিছোঁ কিন্তু এটা কথা ঠিক যে আমি যোৱাকালি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ পৰা ইতিমধ্যে কাম কৰি থকা হৈছিল কিন্তু যোৱাকালি আমি এখন জৰুৰী পত্ৰ আকৌ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰি পেলাই কৈছোঁ যে দোষীক কৰায়ত্ব কৰিবলৈকে দৃষ্টান্তমূলক শাস্তি দিব লাগে আমি কালি চিঠি এইকাৰণেই দিছোঁ ইয়াৰ আগত আমি গম পালোঁ যে তাৰ পুলিচে উত্তৰাখণ্ডৰ পুলিচে তাৰ ডেৰাডুনৰ পুলিচে দোষীক ৰক্ষণাবেক্ষণ দিবলৈ এটা ব্যৱস্থা কৰিছিল এজাহাৰ লোৱা নাছিল গতিকে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিলোঁ আৰু যাতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা যায় মূল কথাটো হ'ল যে এটা মাইণ্ডছেটৰ প্ৰব্লেম হৈছে এটা সমস্যা হৈছে মানে ভাৰতবৰ্ষৰ আন আন ঠাইৰ প্ৰায়বোৰ নাগৰিকে কলিকতাৰ পিছত যে এটা দেশৰ অংগ আছে এই কথা তেওঁলোকে নেভাবে they don't think there is a part of the country beyond Calcutta there is a part of the country beyond Calcutta that is north east আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ছাত্ৰ ছাত্ৰীও আমি দেশৰ ভাল নাগৰিক হিচাপে জীয়াই থাকিব খোজোঁ সেইকাৰণে আমি আমাৰ যে ছাত্ৰ ছাত্ৰীসকল যে বিভিন্ন ৰাজ্যলৈ যায় পঢ়িবলৈ যায় মাক দেউতাকৰ ওচৰৰ পৰা যেতিয়া পঢ়িবলৈ যায় আৰু সেই নাগৰিকে আমাৰ ক্ষমা কৰিব তেখেতৰ লগত আমাৰ সংযোগৰ সামান্য সমস্যা হৈছে ডক্টৰ ভট্টাচাৰ্যজী মই আপোনাৰ ওচৰলৈ পুনৰ আহিম মই যাব খুজিছোঁ ডক্টৰ গীতাশ্ৰী ভূঞা নাৰুলাৰ ওচৰলৈ আপুনি দীৰ্ঘদিন ধৰি দিল্লী পুলিচৰ নৰ্থ ইষ্ট চেলৰ লগত সমন্বয়ক হিচাপে কাম কৰি আছে আৰু মই যিমান দূৰ জানো এতিয়ালৈকে আপুনি 400ৰো অধিক এনেকুৱা বৰ্ণ বৈষম্যৰ গোচৰ চোৱা চিতা কৰিছে ডেৰাডুনৰ এঞ্জেল চাকমাৰ ঘটনাৰ প্ৰেক্ষাপটত ৰাখি আপুনি এই ঘটনাবোৰক কেনেধৰণে আপুনি পৰ্যবেক্ষণ কৰে সৰ্বপ্ৰথমে ধন্যবাদ মোক এই মঞ্চলৈ মাতি অনাৰ বাবে কিয় আমিও বিচাৰোঁ যে আমাৰ যিখিনি আছে যিহেতু মই দিল্লীত থাকোঁ আমি ডিছক্ৰিমিনেশ্যনৰ ডেইলি বেচিছত এনেকুৱা কেছেছবিলাক পাই থাকোঁ মোৰ কাৰণে এঞ্জেল চাকমাৰ যিটো ইনচিডেণ্ট ইটছ এ ভেৰি ট্ৰমেটাইজিং ইনচিডেণ্ট সেইটো এনেকুৱা ধৰণৰ ইনচিডেণ্টটো হোৱাটো ভাবিবও নোৱাৰোঁ এনেকুৱা এটা ইনচিডেণ্ট 2014তো হৈছিলে অৰুণাচলৰ এজন নিডো নামৰ এজন ল'ৰাৰ ক্ষেত্ৰত হৈছিল আৰু সেই যেতিয়া ঘটনাটো হৈছিল সেই ঘটনাটো হওঁতে আমাৰ স্পেচিয়েল পুলিচ ইউনিট ফৰ দ্য নৰ্থ ইষ্ট ৰিজনটো ষ্টাৰ্ট হৈছিল তাতে আমি যিহেতু মই দিল্লী পুলিচ নৰ্থ ইষ্ট ৰিপ্ৰেজেণ্টেটিভ মই অসমক ৰিপ্ৰেজেণ্ট কৰি আছোঁ তাত তেনেকুৱা ধৰণৰ কেছেছবিলাক ৰেগুলাৰ বেচিছত আহি আছে এতিয়াও মানে আগতকৈ বহুতখিনি কমিছে যদিও এতিয়াও আছে মই ভাবোঁ এই বস্তুখিনিত চবতকৈ প্ৰথম কথা যে মেইনলেণ্ডৰ যিখিনি মানুহ সেই আমাৰ যিখন মেপখনৰ ষ্টাডিটো তেওঁলোকৰ কাৰণে বৰ বেছি দৰকাৰী দে শুড ন' দ্য ষ্টাডি অফ দ্যাট দে শুড ষ্টাডি দ্য মেপখনত কেনেকৈ আছে নৰ্থ ইষ্ট কি তেওঁলোকে জনাটো খুব দৰকাৰী জিঅ'গ্ৰাফি যিটো ছাবজেক্ট আমি সেইটো এনেকুৱা এটা ছাবজেক্ট ৰাখি থৈছোঁ যে ইচ্ছা কৰিলে ল'ব পাৰে বা নল'বও পাৰে কিন্তু মোৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক এপিল যে জিঅ'গ্ৰাফি ছাবজেক্টটো সৰু কালতে মানে ক্লাছ 1ৰ পৰা ষ্টাৰ্ট কৰি পেলাই এটলিষ্ট ক্লাছ 5 মানলৈকে যাতে মেণ্ডেটৰী কৰি দিয়া যাওক যাতে নৰ্থ ইষ্টখন কি অকল নৰ্থ ইষ্ট বুলিয়েই নকওঁ মই এইটো ক্ষেত্ৰত চব বস্তুৱে মানে মেপখন যেতিয়া ষ্টাডি কৰিব গম পাব যে কোনটো জেগা ক'ত আছে আমাৰ নৰ্থ ইষ্টৰ মানুহেতো আমি চব জানো আমি মহাৰাষ্ট্ৰ আছে বুলি জানো আমি দিল্লী আছে বুলি জানো আমি ইউ পি বিহাৰক জানো তেওঁলোকে কিয় নাজানে তেওঁলোকে নাজানে সেইটো তেওঁলোকৰ প্ৰব্লেম তেওঁলোকে নজনাটো সেইটো আমাৰ প্ৰব্লেম নহয় আমাৰ ল'ৰা ছোৱালীখিনি বাহিৰলৈ ওলাই গৈ কিয় নপঢ়িব ক'ৰবাত যদি স্কোপ পাইছে আমাৰ ল'ৰা ছোৱালী ওলাই যাব তেওঁলোকোতো বাহিৰলৈ ওলাই যায় দে হেভ টু গ' মোৰ এইটো এটা এপিল আছে যে এইটো এটা মই ভাবোঁ যে উই শুড লাইক মেক ইট মেণ্ডেটৰী এটা লেচন যে মেপখন ষ্টাডিটো বহুত ইম্পৰ্টেণ্ট বস্তু আৰু জিঅ'গ্ৰাফি শুড বি এ মেণ্ডেটৰী ছাবজেক্ট মই বহুত ধন্যবাদ ডক্টৰ ভূঞা আপোনাৰ ওচৰলৈ পুনৰ আহিম মই যাব খুজিছোঁ গোখা চোপে এই ডেকা আইনজ্ঞ আৰু নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ প্ৰাক্তন নেতা গোখা এইটো ডেৰাডুনতে যিটো ঘটনা ঘটিছে I will request you to speak in Nagamese so that our viewers can follow you well. Okay, sir. ডেৰাডুনতে যিটো ঘটনা ঘটিছে এইটো আপুনি গম পাইছে আৰু আপোনাক মই সুধিবলৈ আছে যে আমাৰ যিবিলাক ষ্টুডেণ্টছ আছে নৰ্থ ইষ্টৰ এইখনকে এই ষ্টুডেণ্টবিলাকক ম'ম' বুলি কয় চিংকি বুলি কয় চাইনিজ বুলি কয় এইটো এনেকুৱা ধৰণৰ হিউমিলিয়েশ্যন হৈ আহিছে এইটো নিমিত্তে আপোনাৰ কি অবজাৰভেশ্যন আছে
বেছি থেংকছ ছাৰ আপুনি মই ইনভাইট কৰাটো আৰু এনেই মই অবজাৰ্ভেশ্যনটো এইটো কোৱা নিচিনা এইটোতো হিউমেন ডিগনিটি এইটো নামাই দি আছে চ' can I speak in English if you don't mind? No, please continue in Nagamese. Okay. Hole ini mola hisabtedo itudo inga continue kurse goile mohan ekta progress de na jabo as a not as a notice itself. Hole bi sob India itself mohan itu progress de na jabo. Itu gani mohan paratak to itu kan remarks to mohan through education harai di gole mohan ekta bhal step loise goile itu harabo karni loise gole mohan sob karni bhal itu do racial discrimination itu do mohan notice majote ekla hoise in kala itu laga ini like itu remarks to mohan ke ekla biya koraise itu la bhabna alag mainland Indians bi inka bhabe ase koise gole itu do bishi galti ase itu do apnak jetia kono bai momo kobo চিংকি ক'ব চাইনিজ ক'ব আপোনাৰ মনতে কেনেকুৱা লাগিব এইটোতো মোৰ অনেষ্ট অপিনিয়নটো মইতো এইটোতো একটা চাইডেতো ঠিক আছে হ'লে বি ইণ্টেনশ্যনছ ইটোলা হেঁচা প্ৰায় ইণ্টেনশ্যনছ বিয়া থাকছে গ'লে আৰু এনি এটিটিউড খান এইটো আন দিখাইছে গ'লে মহান বি এইটোতো বেছি বেয়া থেংক ইউ মই পুনৰ যাব খুজিছোঁ ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ ওচৰলৈ সমুজ্জ্বল ভট্টাচাৰ্যৰ সংযোগৰ বিঘ্নিৰ বাবে ক্ষমা বিচাৰিছোঁ আপুনি আপোনাৰ পৰ্যবেক্ষণ দাঙি ধৰিছিলে আপুনি কৈছিলে যে তেওঁলোকক শিক্ষিত কৰাটো অত্যন্ত জৰুৰী আপুনি এতিয়া কওকচোন কি ধৰণে কথাটো কৰিব পৰা যায় হয় মই ডক্টৰ ভূঞা ডাঙৰীয়ানীৰ কথাটোত মই একমত আৰু ইয়াত কেইবাটাও ইয়াত এপ্ৰ'চ ল'ব লাগিব কেইবাটাও ইয়াত উদ্যোগ ল'ব লাগিব মই প্ৰথম এটা কথা কৈ ল'ম যে দিল্লী পুলিচৰ ডক্টৰ ভূঞা ডাঙৰীয়ানীৰ যিটো ইউনিট আছে এই ইউনিটটো থকাৰ কাৰণে দিল্লীত থকা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এটা সকাহ পাইছে ঘটনা ঘটি আছে কিন্তু ঠাই এটা পাইছে যে মনৰ অসুবিধা হ'লে যাবলৈ ঠাই এটুকুৰা পাইছে মই ভাবোঁ যে প্ৰত্যেকখন ৰাজ্যত এনেকুৱা এটা চেল খোলাটো দৰকাৰ যাতে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল কিবা বিপদত পৰিলে যাব পাৰে মই এটা কথা আমি কৈ আহিছোঁ যিটো ডক্টৰ ভূঞা ডাঙৰীয়াই আজি উল্লেখ কৰিছে সেইটো হ'ল ভূগোল আৰু বুৰঞ্জী মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভূগোল আৰু বুৰঞ্জী নেশ্যনেল কেৰিকুলাম আৰু ষ্টেটৰ কেৰিকুলামত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে আমি অসমৰ ছাত্ৰ ছাত্ৰীসকল আমি মহাৰাষ্ট্ৰ জানো বিহাৰ জানো ৰাজস্থান জানো আমি শিৱাজী জানো চব জানো আমি ইয়াত চব পঢ়িব লাগে কিন্তু ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু ৰাজ্য চৰকাৰসমূহৰ অন্তৰ্গত পাঠ্যক্ৰমত উত্তৰ পূৰ্বাঞ্চলৰ ভূগোল আৰু বুৰঞ্জী সভ্যতা সংস্কৃতি সম্পৰ্কত এটা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব লাগে এইটো উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ এটা দীঘলীয়া দাবী এই কথাটো আমি কেন্দ্ৰীয় চৰকাৰকো কৈ আছোঁ আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে উত্তৰ পূৰ্বাঞ্চল 7খন ৰাজ্যৰ চৰকাৰসমূহৰ দায়িত্ব আছে আৰু এই 7খন ৰাজ্যই যদি চৰকাৰসমূহে যদি একেলগে বিষয়টো মুভ কৰে যদি উদ্যোগ লয় সেই কামটো সোনকালে হ'ব পাৰে আৰু এইটো কাম সোনকালে হোৱাটো উচিত উত্তৰ পূৰ্বাঞ্চলৰ ভূগোল বুৰঞ্জী আমাৰ সভ্যতা সংস্কৃতি সম্পৰ্কত প্ৰতিখন ৰাজ্যৰ ষ্টেট বৰ্ডৰ ৰাজ্যিক বৰ্ডৰ পাঠ্যক্ৰম আৰু কেন্দ্ৰীয় বৰ্ডৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে বিদ্যালয় পৰ্যায়ত যদি সেইখিনি যদি শিকোৱা যায় তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কত গম পাব পাৰে মেপখন বুৰঞ্জী ভূগোল আমাৰ সভ্যতা সংস্কৃতি গম পাব পাৰে 2 নম্বৰ আনটো কথা মই ক'ব খুজিছোঁ যে এটা আমাক ডাটা বেংক খুব দৰকাৰ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ কিমান ছাত্ৰ ছাত্ৰী কোনখন ৰাজ্যত কোন শিক্ষানুষ্ঠানত পঢ়ি আছে এই সম্পৰ্কত আমাৰ কিন্তু কোনো এটা ডাটাবেছ নাই এইটো খুব বনোৱাটো খুব দৰকাৰ প্ৰতিখন ৰাজ্য চৰকাৰে যদি ঠিক কৰে যে আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী আমাৰ ইয়াৰ পৰা পঢ়িবলৈ বাহিৰলৈ গৈ আছে আমাৰ ইয়াত সুবিধা কম কাৰণেহে বাহিৰলৈ পঢ়িবলৈ গৈছে আচ্ছা পঢ়িবলৈ যাওঁতে কোনখন ৰাজ্যৰ কিমানখিনি ছাত্ৰ ছাত্ৰী পঢ়িবলৈ গৈছে কিমানজন কোনখন শিক্ষানুষ্ঠানত পঢ়িবলৈ গৈছে সেই ডাটা বেংকটো লৈ যদি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ চৰকাৰসমূহে যদি সেই সংশ্লিষ্ট চৰকাৰৰ লগত কথা পাতে যে মোৰ ৰাজ্যৰ ইমানখিনি ল'ৰা ছোৱালী আপোনাৰ ৰাজ্যত পঢ়ি আছে গতিকে আপোনালোকে সেইটো চোৱা চিতা কৰিব লাগিব এই ধৰণৰ যদি এটা কানেকশ্যন যদি যোগাযোগ আৰম্ভ হয় মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সকাহ পাব নিৰাপত্তাহীনতাৰ পৰিৱেশৰ পৰা মুক্ত পাব কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকে মাক দেউতাকৰ পৰা আঁতৰত গৈ পঢ়িবলৈ যায় গতিকে যিখন ৰাজ্যত পঢ়িবলৈ যায় সেই ৰাজ্যৰ চৰকাৰখন সেই ৰাজ্যৰ শিক্ষাবিদ আৰু বিশিষ্ট নাগৰিকসকলে আমাৰ ল'ৰা ছোৱালীৰ অভিভাৱকত্ব ল'ব লাগে সেইটো এপিল আমি নেচৰ ফালৰ পৰা প্ৰত্যেক ৰাজ্যতে কৰি আছোঁ আৰু সেইটোৱে আমি সেই এপ্ৰ'চটো লৈয়ে যাব লাগিব
কাৰণ তেওঁলোক আমাৰ গাৰ্জেন হ'ব লাগিব আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়া পঢ়িবলৈ যায় তেওঁলোক গাৰ্জেন হ'ব লাগিব আৰু যিবোৰ ফ'ৰ্চে ঘটনাবোৰ কৰে সেই ফ'ৰ্চবিলাকক খুব কঠোৰ হাতেৰে কিন্তু শাস্তি প্ৰদান কৰাটো উচিত এতিয়া ডেৰাডুনৰ ঘটনাটোৰ সম্পৰ্কত চোৱা পুলিচে তাত প্ৰটেক্ট কৰিবলৈ ব্যৱস্থা কৰিছিল দোষীক গতিকে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু ইয়াত আমাৰ দুৰ্ব্যৱহাৰ যিটো কৰি থকা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীক বাহিৰত আপুনি কৈয়ে আছে চাইনিজ কয় চিংকি কয় ম'ম' কয় এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এই সম্পৰ্কত যদি অলপ কঠোৰ এডমিনিষ্ট্ৰেশ্যন হয় যদি প্ৰশাসন যদি কঠোৰ হয় কাউন্সিলিং যদি খুব শক্তিশালীভাৱে হয় ইয়াৰ উপশম হ'ব কিন্তু এইটো কথা ঠিক যে আমি এইটো কথা মনত ৰাখিবলৈ এই ফ'ৰ্চবিলাক কিন্তু অলপ এক্টিভ হৈছে প্ৰথম দিল্লী আছিল এতিয়া বাহিৰলৈ গ'ল ইভিন আপুনি অসমতে কাৰ্বি আংলঙতে এইটো কাৰ্বি গো বেক এই প্ৰসংগলৈ মই আহিম ডক্টৰ ভট্টাচাৰ্যী ডাঙৰীয়া এইটো এটা খুব গুৰুতৰ প্ৰসংগ গতিকে এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আমি আলোচনা কৰি আছিলোঁ যে ভাৰতবৰ্ষৰ মূল ভূখণ্ডত উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি যিটো বৰ্ণবাদী যিটো অত্যাচাৰ এই অত্যাচাৰৰ প্ৰসংগত আৰু এই মুহূৰ্তত মই যাব খুজিছোঁ দিল্লী পুলিচ নৰ্থ ইষ্ট চেলৰ সমন্বয়ক গীতাশ্ৰী ভূঞাৰ ওচৰলৈ ডক্টৰ ভট্টাচাৰ্যীয়ে এটা কথা কৈছে আৰু আপুনিও কৈছে যে তেওঁলোকৰ জ্ঞানৰ অভাৱ তেওঁলোকে নেজানে ভূগোল বুৰঞ্জী ভালদৰে গম নাপায় গতিকে এনেকুৱা ধৰণৰ ঘটনা কৰে কিন্তু কেৱল ভূগোল বুৰঞ্জীৰ অজ্ঞতাই ইয়াৰ একমাত্ৰ কাৰণ নে আমাৰ প্ৰতি কিবা এটা ঘৃণা মনত পোষণ কৰি থাকে বহু লোকে আপোনাৰ অভিজ্ঞতা আপুনি 400ৰো অধিক কেছ চোৱা চিতা কৰিছে মই ঘৃণা বুলিও নকওঁ কাৰণ যিহেতু হিউমেন বিংছ এজনীৰ প্ৰতি ঘৃণা ৰখা বা কিবা এনেকুৱা ধৰণৰ কনচেপ্ট বা হেৰি মই নাৰাখোঁ বাট তেওঁলোকে নাজানে যিহেতু দে ডোণ্ট হেভ দ্য নলেজ নৰ্থ ইষ্টখন কেনেকুৱা আমাৰ কালচাৰটো তেওঁলোকে নাজানে মই অসমীয়া মই অসমৰ অৰিজিনেল মই বিয়া হৈছোঁ পাঞ্জাৱীলৈ এটা ডিফাৰেণ্ট কালচাৰ পাইছোঁ সেই ডিফাৰেণ্ট কালচাৰটোত মানে ডিফাৰেঞ্চটো বহুত আছে ডিফাৰেঞ্চটোত থাকোঁতে মই এটা সৰু এক্সাম্পল দি এইটো ক'ম মোৰ শাহুৱে এবাৰ সুধিলে যে হিন্দীটো বৰ ভাল নহয় আমাৰ হিন্দীবিলাক বিৰাট স্পষ্ট নহয় তো মই বিৰাট ধেমালি সুৰত কৈ থ'লোঁ যে मुझे तो 3 लैंग्वेज आती है आपको तो सिर्फ 2 ही आती है हिंदी और इंग्लिश मुझे एसमीज हिंदी इंग्लिश आती है ठीक है हिंदी तो मैं बोल लूँगी आप एसमीज बोल के दिखाओ কিছুমান বস্তু আমি লাইট হেৰিত নি পেলাই সব বস্তুতে যে বহুত সোমাই যাব লাগিব বা হেৰি নহয় যে আমিও তেওঁলোকক শিকাব পাৰোঁ যে এনেকুৱা এটা আমাৰ কালচাৰ আমাৰ বস্তুটো তহঁতি জানিবলৈ ল আমি যেতিয়া গৈ তেওঁলোকৰ কালচাৰ এটা এডপ্ট কৰিছোঁগৈ আজি নৰ্থ ইণ্ডিয়াত যেতিয়া আমি আছোঁ আল্টিমেটলি খোৱাৰ পৰা লৈ পেলাই কাৰণ আমি এতিয়া অসমত যিখিনি পাচলি পাম ভেজিটেবলছ পাম সেইখিনি আমি দিল্লীত নাপাওঁ আল্টিমেটলি আমিতো এডপ্ট কৰিছোঁ সেইটো বস্তু তেওঁলোক বাৰু ইয়ালৈ নাই অহা কিন্তু আমাৰ কিছুমান বস্তু তেওঁলোকক আমি দেখুৱাব পাৰিম তো আমিও মিক্স আপ হৈ তেওঁলোকৰ লগত আমাৰ কালচাৰটো তেওঁলোকক দেখুৱাৰ বিৰাট প্ৰয়োজন মিক্স আপ কৰাটো তেওঁলোকৰ লগত মিলা মিছা ভাৱেৰে কাম কৰাটো সেইটো খুব গুৰুত্বপূৰ্ণ ইয়েছ আপুনি ইমান দিনৰ অভিজ্ঞতা আমাৰ উত্তৰ পূৰ্বৰ ল'ৰা ছোৱালীবোৰে তেওঁলোকৰ লগত মিক্স আপ কৰিব নিবিচাৰে নেকি নিবিচাৰে সেইটো এটা আছে যে তেওঁলোকে নিবিচাৰে মই প্ৰত্যেকখন মানে য'তে মাতে য'তে যাওঁ তাতে কওঁ আমিওতো ট্ৰাই কৰিব লাগিব আমি অকল কাৰবাৰ পৰা বিচাৰি থাকিলে নহ'ব আমিও ট্ৰাই কৰিব লাগিব মিক্স আপ কৰিব লাগিব আমি ইণ্ডিয়ান হয় সেইটো আকৌ আমি তেওঁলোকক নতুনকৈ জনাবলৈ কি দৰকাৰ দিল্লীখনত মই আপোনাক এক্সাম্পল এটা দিছোঁ দিল্লীখনত যিখিনি আছে দে আৰ নট অৰিজিনেল ফ্ৰম দিল্লী চব উঠি অহা মানুহ আমি যেনেকৈ অসমৰ পৰা গৈছোঁ বেলেগ বেলেগ ষ্টেটৰ পৰা মানুহ আহিছে তালৈ তো কেনেকৈ তেওঁলোক তেওঁৰ অৰিজিনেল হৈ গ'ল আৰু মেইনলেণ্ডৰ মানুহ আৰু আমি বেলেগ হৈ গ'লোঁ সেইটো আমি কৰিছোঁ ৱাই আমাৰ প্ৰয়োজন নাই সেইটো কাম কৰিবলৈ আমি আমাৰ কালচাৰটো ষ্ট্ৰংলি যদি ৰাখোঁ যে আমাৰ কালচাৰ আমি এইটো ভাল পাওঁ আমি কৰিম আমাৰ ট্ৰেডিশ্যনেল বস্তুখিনি দেখুৱাম উই কেন তেওঁলোকে যেতিয়া কৰি আছে আমি কিয় কৰিব নোৱাৰিম চৌপে মেডামজী কৈছে যে নৰ্থ ইষ্টৰ ষ্টুডেণ্টবিলাক যিবিলাক দিল্লীত আছে বাংগালোৰত আছে ইহঁতি কিন্তু অন্য কমিউনিটিৰ লগত মিক্স আপটো কম কৰে বেছি মিক্স আপ নকৰে আপুনি খানবি গুৱাহাটীতে আছে
কিন্তু গুৱাহাটীতে বি আপুনি গুৱাহাটীৰ মানুহৰ লোকেল মানুহৰ লগত কিন্তু বেছি মিক্স আপ কৰাটো আপুনি ইমান বেছি নাযায় এইটো কিয় হয় ini mohan kani do mohan bi program thake na freshers day program naga students freshers day program thake nishugile naga sports khan thake to mohan bi resource person khan bi ai mohan bi koi ki mohan itu nutun jaga te ase itu do nagaland noi itu do northeast ase I mean itu do guwahati ase itu kani hoy assam ase itu kani mohan bi ini apni ite education lowole aise itu ekla economic education ekla nasabi holibi manu ke bi ite local man khen bi janibi adopt koribi mohan itu adopt kurse gole mohan ini itu bhal rasta de mohan bi ekjuni china jani kori gena mohan bi ekta image bhal rakhibo parbo aro mohan bi ekta mili kena ki koilebi aro nutun perspective bhal pawo itu han mohan bi inga koi thake aro students khan bishi mohan bi mohan la nijor la sati khan ke dikhe satni khan ke dikhe tan la college mate yete local manu khan tan mili kena man bhaba thake aro tan la perspective to mohan tan loti discussion kurse kole tan man broader perspective mohan ke de edo ani mohan bi still now ini outreach to parat mohan bi man like recognize media khan de man ola nai holi bi mohan bi in a way where we can uplift ourselves by bringing a relationship to the local people mohan bi itu la side to mohan bi iman try kora ase aro ini bali jaise itu ase sir মই যাব খুজিছো পুনৰ ডক্টৰ সমুজল ভট্টাচাৰ্যৰ ওচৰলৈ আপুনি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উপস্থাপন কৰিছিল সেইটো হ'ল যে অসমৰ বাহিৰত কিয় এতিয়া অসমৰ ভিতৰত কাৰ্বি আংলঙত কাৰ্বি চাইনিজ গো বেক ধ্বনি উঠিছে আৰু এইটো হিন্দী ভাষী মানুহৰ একাংশই এই ধ্বনি তুলিছে এতিয়া কথাটো হ'ল যে ইয়াৰ যিটো প্ৰেক্ষাপট যে আমাক নাজানাৰ কাৰণে তেওঁলোকে ভুল কৰিছে কাৰ্বি আংলঙৰ ক্ষেত্ৰত কিন্তু সেইটো নহয় তেওঁলোকে জানে যে কাৰ্বিসকল ইয়াৰ ভূমিপুত্ৰ তৎসত্ত্বেও তেওঁলোকে অসমৰ মাটিত থিয় হৈ পেলাই কাৰ্বি চাইনিজ গো বেক ধ্বনি দিবলৈ সাহস কৰিব পাৰিছে ডক্টৰ ভট্টাচাৰ্যজী আপোনাৰ পৰ্যবেক্ষণ হয় মই দুটা কথা আছে ইয়াত অসমৰ বাহিৰৰ প্ৰেক্ষাপট আৰু অসমৰ ভিতৰৰ প্ৰেক্ষাপট ইয়াত মানে মৰম আৰু শাসন দুটাৰ ব্যৱস্থা লাগিব এটা কাৰ্বি আংলঙত যিটো ঘটনা হৈছে ইয়াত আহি পেলাই অসমৰ বাহিৰৰ সম্প্ৰদায়ে আহি পেলাই ইয়াত কাৰ্বি গো বেক তেওঁলোকক চাইনিজ ক'ব চিংকি ক'ব তেওঁলোকৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগে তাত কিন্তু শাসন লাগিব আজিলৈকে কিন্তু যিবিলাকে কাৰ্বি গো বেক ক'লে তেওঁলোকক কিন্তু কৰায়ত্ব কৰা নাই তেওঁলোকক কোনো পানিছমেণ্ট দিয়া নাই ইয়াত কিন্তু শাসন লাগিব এটা ষ্ট্ৰং মেছেজ যাব লাগে যে অসমৰ মাটিত থাকি ইয়াত অসমৰ খিলঞ্জীয়া মানুহ এনেকৈ গালি গালাজ কৰা পানিছমেণ্ট হয় এটা ষ্ট্ৰং মেছেজ প্ৰশাসন চৰকাৰৰ পৰা যাব লাগিব যিটো যোৱা হোৱা নাই নাম্বাৰ 1 দুই নম্বৰ কথা তেতিয়া আনি আৰু সাহস নকৰিব অসমত আৰু বাকী কোনো কমিউনিটি এইটো সাহস নকৰিব যে ইয়াত খিলঞ্জীয়া মানুহৰ বিপক্ষে ক'লে ইয়াত শাস্তি হয় এক ভয় মৰম আৰু শাসন দুটা আনটো কথা হ'ল কি অসমৰ বাহিৰৰ প্ৰেক্ষাপটৰ যদি কথা পাতিবলৈ যাওঁ তাতো মৰমৰ এটা প্ৰয়োজন আছে প্ৰথম কথা যিবোৰ ফৰ্ছে যিবোৰ শক্তিয়ে অনবৰতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহক বেয়া ব্যৱহাৰ কৰি আছে তেওঁলোককো কিন্তু এটা শাসনৰ মাজতে আনিব লাগিব তেওঁলোককো এটা মেছেজ দিব লাগিব যে উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা ছোৱালীক যদি দুৰ্ব্যৱহাৰ কৰা যায় তেতিয়াহ'লে আমাৰ ওপৰত শাস্তি হয় বা আমাক ধৰা মানুহ আছে এইটো কিন্তু প্ৰশাসনৰ তৰফৰ পৰা প্ৰত্যেকখন ৰাজ্য চৰকাৰে সেইটো মেছেজ দিয়াটো অত্যন্ত দৰকাৰ নহ'লে ইটোৰ পিছত সেইটো ঘটনা হৈ থাকিব এটা ঘটনাৰ পিছত এতিয়া মই এটা কথা ক'ব বিচাৰিম যে নৰ্থ ইষ্ট চেল যিটো দিল্লীত মই বাৰেপতি কৈ আছোঁ যে নৰ্থ ইষ্ট চেল পুলিচৰ যেতিয়া চেল খুলিল আমি ল'ৰা ছোৱালীবিলাকৰ পৰা গম পাই থাকোঁ যে সেইটো চেলটো খোলাৰ পিছত কি লাভ হ'ল আমাৰ ল'ৰা ছোৱালীয়ে মনৰ কথা ক'ব পৰা এটা ঠাই পালে সকাহ পালে একেধৰণৰ প্ৰত্যেকটো চৰকাৰে কৰিব লাগিব দুই নম্বৰ কথা ইয়াত মৰম আৰু শাসনৰ কথা আছে এক নম্বৰ কথা যিসকলে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰে তেওঁলোকক এটা শাস্তি বা তেওঁলোকক এটা মেছেজ দিব লাগে যে তোমালোকে এইটো কাম কৰিব নোৱাৰিবা নাম্বাৰ 1 দুই নম্বৰ কথা যিটো মিলা মিছাৰ কথা কৈছে সেইটো সৰলীকৃত কৰিলেও আমি বৰ শুদ্ধ নহ'ব
কাৰণ কিছু ল'ৰা ছোৱালীয়ে মানে মিলা প্ৰীতি থাকে, মিলা প্ৰীতি কৰিবলৈ ভাল পায়। বেলেগ বেলেগ ৰাজ্যৰ পৰা আমাৰ সেইবোৰ খবৰ আছে যে তেওঁলোকে মিলা প্ৰীতি কৰিবলৈ ভাল পায়। হয়, একাংশই অলপ তেওঁলোকৰ সামাজিক অৱস্থাৰ পৰা যিটো অৱস্থাৰ পৰা যায় অলপ আইচলেট হৈ থাকিবলৈ ভাল পায়। তেওঁলোকক আমি কাউন্সেলিং কৰিব লাগিব যে নহয়, আমি এটা পঢ়িবলৈ আহিছোঁ যেতিয়া আমি সমাজখনৰ লগত মিলিজুলি থাকিব লাগিব। সেইটো এটা কাউন্সেলিঙৰ প্ৰয়োজন। তাৰ কাৰণে মই সেইকাৰণে যে কৈছোঁ যে আমাৰ এটা ডাটাবেছ লাগিব, কোনখন ৰাজ্যত কিমানবোৰ ল'ৰা ছোৱালী পঢ়িবলৈ গৈছে, আৰু সেই ল'ৰা ছোৱালীখিনিক তাতে কাউন্সেলিং কৰা এটা ব্যৱস্থা লাগিব। ইয়াৰ পৰা যাওঁতেও লাগিব, তাতো লাগিব। এই দুটা প্ৰক্ৰিয়াত যাব লাগিব, মৰমৰ শাসন দুটা লাগিব। প্ৰথম কথা, এটা ষ্ট্ৰং মেছেজ যাব লাগে যে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীক দুৰ্ব্যৱহাৰ কৰিলে পানিছমেণ্ট হয়। এইটো দিলে তেতিয়া এটা মেছেজ খুব শক্তিশালীভাৱে যাব। আনফালেদি আমাৰ ল'ৰা ছোৱালী প্ৰায়বিলাকে মিলাজুলা কৰিয়ে পঢ়া শুনা কৰি আছে, কিন্তু যিবিলাকে তেখেতসকলৰ পটভূমিৰ পৰা যায় অলপ আইচলেশ্যনত থাকি ভাল পায়, তেওঁলোককো ক'ব লাগিব যে অলপ বুজাবুজিৰে অলপ মিলা প্ৰীতিৰে থকাৰ ব্যৱস্থা কৰিব লাগিব। এই দুটা ব্যৱস্থা কৰাটো অত্যন্ত প্ৰয়োজন। আৰু এই ডেৰাডুনৰ ঘটনাটো এটা এক্সাম্পলাৰী পানিছমেণ্ট হ'লে গোটেই দেশৰ কাৰণে এটা শক্তিশালী বাৰ্তা যাব। বহুত ধন্যবাদ ডক্টৰ ভট্টাচাৰ্যজী। মই যাব খুজিছোঁ ডক্টৰ ভূঞাৰ ওচৰলৈ পুনৰ। ঘটনাটো হ'ল যে ডেৰাডুনত এঞ্জেল চাকমাক প্ৰথমতে মাৰপিট কৰা হ'ল আৰু দীৰ্ঘ সময় তেওঁ চিকিৎসালয়ত থাকি অৱশেষত মৃত্যুবৰণ কৰিলে। এই গোটেই সময়ছোৱাত তেওঁক যেতিয়া মাৰপিট কৰিছিলে সেই সময়ত পুলিচ থানাই এজাহাৰ গ্ৰহণ নকৰিলে আৰু 12 দিন পৰ্যন্ত পুলিচে নিজাববীয়াকৈ কোনো এজাহাৰ নিদিলে। বৰঞ্চ ল'ৰাজনৰ মৃত্যুৰ পিছতহে পুলিচে এজাহাৰ দিবলৈ বাধ্য হ'ল। এই ঘটনাটোৱে কি প্ৰমাণ কৰে? এই ঘটনাটোৱে প্ৰমাণ কৰে যে সমাজৰ একাংশই কেৱল আমাক বিভেদভাৱেৰে চোৱা নাই, বৰঞ্চ ৰাষ্ট্ৰ ব্যৱস্থাটোৰো একাংশই আমাক বিভেদভাৱেৰে চাই আছে। গীতাশ্ৰী ভূঞা, যেনেকৈ তেওঁ এতিয়া ক'লে যে কাউন্সিলিঙৰ প্ৰয়োজন, মই সেই কাউন্সিলিঙৰ কথাটোক লৈ এটা ক'ম। আমাৰ কিছুমান ৰাইটছ আমি জানিব লাগিব। আমাৰ ৰাইটছখিনি জানিলে আমাক কোনেও কৰিব নোৱাৰে। এইখিনি আমাৰ লগত যিটো ভেদভাৱ হয় বা আপুনি যিহেতু ক'লে ৰাজ্যিকভাৱে আমাৰ লগত ভেদভাৱ এটা হৈ আছে, মানে একাংশই নহয়, সেইটো কৰিব নোৱাৰে। আমাৰ এটা আছে যে ST/SC এক্ট এটা আছে। ST আৰু SC এক্টৰ মতে সেই এক্টটো যদি গম পায় যে কোনোবা ST বা SCৰ হয়, কমপ্লেইনটো দিবলৈ যাওঁতে FIR এখন ৰেজিষ্টাৰ কৰাটো মেণ্ডেটৰী। সেই কামটো উত্তৰাখণ্ডত কৰা নাই। সেইটোকে কৈছোঁ মই। সেইটো আমাৰ লিগেল পইণ্টলি আমি জানিব লাগিব। আমি জানিলেহে আমি ক'ব পাৰিম তেওঁলোকক। সেইটো কাৰণে আমি কাউন্সিলিং দি আমাৰ ল'ৰা ছোৱালীখিনিক বা বাহিৰলৈ যোৱা মানুহখিনিক জনোৱাটো বহুত দৰকাৰী। সেই এক্টটো লগাই দিয়াৰ লগে লগে কমপ্লেইনটোত যেতিয়া কোনোবা ST বা SCৰ হয়, এণ্টিচিপেটৰী বেইল নাপায়। এণ্টিচিপেটৰী বেইল কেতিয়াও নাপায়। সেইটো এখন স্পেচিয়েল কোৰ্টে দি থোৱা পাৱাৰ্ছ। আৰু যেতিয়া তাত মেজিষ্ট্ৰেটৰো এটা ৰুল থাকে যে সেই ঘটনাটোত যেতিয়াই গম পাব যে কোনোবা ST/SCৰ মানুহ আছিল, সেই ঘটনাটোত গৈ ইমিডিয়েটলি মেজিষ্ট্ৰেট নহ'লে DSP ৰেংকৰ অফিচাৰ পাবগৈ লাগিব। এইটো বিৰাট নিন্দনীয় যে FIR এখন হোৱা নাই। কিন্তু ডক্টৰ ভূঞা, আমাৰ উত্তৰ পূবৰ যিবোৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ গৈছে সকলোৱে শিডিউল ট্ৰাইব বা শিডিউল কাষ্ট নহয়। এই তেওঁলোকৰ ক্ষেত্ৰত যিবোৰ বিভেদ হয়, তেওঁলোকেতো এখন আইনৰ অধীনত সুৰক্ষা নাপাব। তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? তেওঁলোকৰ ক্ষেত্ৰততো মেণ্ডেটৰী। আপুনি যেতিয়া প্ৰথমতে যেতিয়া থানালৈ যোৱা হয়, যিকোনো এখন পুলিচ ষ্টেচনলৈ যোৱাৰ লগে লগে ইমিডিয়েটলি তেওঁলোকে মেডিকেল কাৰণে লৈ যায়। মেডিকেললৈ নিয়াৰ লগে লগে তেওঁ প্ৰথমতে এটা কমপ্লেইন লঞ্চ কৰা হয়। সেইখনৰ ভিত্তিত মেডিকেল চাই আপোনাৰ FIRটো ৰেজিষ্টাৰ কৰা হয়। এতিয়া ডেৰাডুন পুলিচে FIRখন ৰেজিষ্টাৰ কৰিবলৈ অস্বীকাৰ কৰিলে, 12 দিনৰ পিছত FIR ৰেজিষ্টাৰ কৰা হ'ল। এই কথাটোত আপুনি পুলিচৰ ডিছক্ৰিমিনেশ্যন আছে বুলি ভাবে? আছে, নিশ্চয় আছে, নিশ্চয় আছে। এইটো কাৰণ ডিছক্ৰিমিনেশ্যন হয়, আমি নিজেই ফেচ কৰি থাকোঁ। দিল্লীত সেই ইউনিটটো খোলাৰ উদ্দেশ্যই এইটো আছিল যে সেই ইউনিটটো যিটো আছে স্পেচিয়েল পুলিচ ইউনিট, তেওঁলোক লোকেলছখিনি মানে লোকেল পুলিচ, দিল্লী পুলিচ আৰু যিখিনি নৰ্থ ইষ্টৰ পৰা যোৱা ল'ৰা ছোৱালী বা পুৰুষ মহিলা যোনেই নাথাকক, তেওঁলোকৰ মাজৰ এটা মিডিয়েটৰ। আজি মই বহুতবাৰ পাইছোঁ, দিল্লীতে পাইছোঁ, বহুত পুলিচ ষ্টেচনত যাওঁ, আপোনাৰ FIR নলয়, FIR ৰেজিষ্টাৰ নকৰে, কমপ্লেইন নলয়।
তেনেকুৱা ক্ষেত্ৰত আমাৰ জইণ্ট CP আছে জইণ্ট CPয়ে হেড কৰে গোটেই ইউনিটটো হেড কৰে স্পেচিয়েল CPয়ে তাৰ তলত আছে জইণ্ট CP তেওঁলোকক আমি ফোন কৰিবলগীয়া হয় কিন্তু তেওঁ কোৱাৰ দৰে সমুজ্জ্বল ডাঙৰীয়াই কোৱাৰ দৰে যে আমাৰ কি হয় যে সেই ইউনিটটো যদি প্ৰত্যেকখন ষ্টেটত বা এনেকুৱা অকণমান ভালনাৰেবল ষ্টেটছখিনিত সেই ইউনিটটো থাকে নৰ্থ ইষ্টৰ কাৰণে তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব বহুত ধন্যবাদ ডক্টৰ ভূঞা এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ এইবাৰ মই যাব খুজিছোঁ নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ প্ৰাক্তন নেতা আৰু বৰ্তমানৰ ডেকা আইনজ্ঞ চৌপেৰ ওচৰলৈ চৌপে আপুনি খান গুৱাহাটীতে ল পঢ়িছিলে হয় হয় কোন কলেজতে পঢ়িছিলে দিছপুৰ ল কলেজতে দিছপুৰ ল কলেজতে তাতে যিবিলাক ষ্টুডেণ্ট আছে তাতে নাগা ষ্টুডেণ্ট কিমান আছিলে তাতে নাগা ষ্টুডেণ্ট মইলা টাইম দে এনেই 4টা 5টা এইগিলা থাকিছে 4টা 5টা আছিল হয়। বেছি নাছিল বেছি নাই এই যে যিবিলাক নন নাগা ষ্টুডেণ্ট আছিল হয়। আছামিজ আছিল বেংগলী আছিল হয়, হয়। হিন্দী স্পিকিং আছিল এইবিলাককে আপুনি চিনি পায় চিনি পায় চিনি পায় হয় এইবিলাকৰ লগত আপোনাৰ ইণ্টাৰেকশ্যন আছে হয় ইণ্টাৰেকশ্যন আছে হ'লেবি মইলা আছামিজ অলপ বিয়া আছে এইটো কাৰণে কোনোবা টাইম দে টান বি মইলা আছামিজ মই ৱেন আই ট্ৰাই টু স্পীক আছামিজ হাঁচি দিয়ে না এইটো কাৰণে অলপ ডিম'টিভেট হৈ যায় আচ্ছা আপোনাৰ খানকে আছামিজ শিকাবৰ নিমিত্তে কোনোবা এফৰ্ট দিছে মইলা ছাতি একটা থাকছে ছাতি একটা দিছে? a very true friend of mine তাই মই ইমান হেল্প কৰিছে এইটো আছামিজ কথা হ'লেবি এনেই আলাগ আছামিজ ফ্ৰেণ্ডছ খান গিবি এনেই তাই হি হেল্প মি আউট মিটিং দেম চ' এনেই লাইক এনেই ভাল বি বেছি থাকছে এক্সপিৰিয়েঞ্চটো আচ্ছা চৌপে আপুনি খান এতিয়া গুৱাহাটী হাইকোৰ্টে প্ৰেক্টিছ কৰে হয় 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 আপোনাৰ ছিনিয়ৰ কোন আছে মৰা ছিনিয়ৰ মৰা নিজৰ মানুহ মেম অতলি এণ্ড মেম আথেলি মেম অটেলি আৰু মেম অথেলি হয় আপোনাৰ লগত ছিনিয়ৰ আছে হয় তাই যোনটো আছামিজ ভাল বা কয় তাই আছামিজ তাই লগা আছামিজ ভাল কয় হয় আচ্ছা আপুনি এই যে ছিনিয়ৰ লগা কাম কৰি আছে ছিনিয়ৰ আণ্ডাৰতে কাম কৰি আছে হয়। আপুনিতো ক'লে আপোনাৰ নিজৰ মানুহ হয় হয় নিজৰ মানুহ এইটো কি মিন কৰে নিজৰ মানুহ কি মিনিং কি মিন কৰে আপুনি নিজৰ মানুহ আপোনাৰ ফেমিলিৰ মানুহ না কমিউনিটিৰ মানুহ এনি কমিউনিটি মানুহ আচ্ছা আমি নিজৰ ট্ৰাইব নিজৰ ট্ৰাইব হয় হয় এই নিমিত্তে আপুনি মেমৰ লগত practice নাই নাই কৰিছে? নাই নাই মই এইটো অপৰচুনিটি পাইছে এপ্ৰ'চ কৰিছে অপৰচুনিটি পাইছে লৈছে এইটো তাই বি এতিয়া গুৱাহাটীতে বেছি চাল প্ৰেক্টিছ কৰিছে এইটো কাৰণে আলাগ ছিনিয়ৰটো পাই নাই এইটো টাইম দে আৰু মই সেই তাই ঠিক লাগিছে এইটো কাৰণে মই যাইছে আচ্ছা হয় আৰু বাও বা শিকাই আছে আচ্ছা আপুনি খান দিছপুৰ ল কলেজতে পঢ়ি থাকোঁতে হয়। আৰু হাইকোৰ্টতে প্ৰেক্টিছ কৰি থাকোঁতে কিবা ডিছক্ৰিমিনেশ্যন ফেচ কৰিছে নেকি গুৱাহাটীতে এনেই ডিছক্ৰিমিনেশ্যন একজেক্টলিটো নক'ব হ'লেবি ডিফাৰেঞ্চেছটো বেছি থাকছে ডিফাৰেঞ্চেছটো কোৱা নিচিনা কালচাৰ ডিফাৰেঞ্চেছ খান বেছি এটাতো থাকিবই হয় হয় এইটো থাকিব হয় হ'লেবি এনেই ৰেচিয়েল ডিছক্ৰিমিনেশ্যন এইটোতো কোৱা নিচিনা ইমান তাকটো থকা নাই হ'লেবি এনেই কোৱা নিচিনা অলপ চলপ এনেই মহান আছামিজ ভাল নকৰিলে এনেই হাঁচি দিয়ে এইটো খান টাইপ নচিকলে এনেই কোৱা নিচিনা কোনোবা টাইম দে মহান ভাৰতে যাইছে গ'লে এনেই অলপ এটিটিউডটো আলাগ থাকে না ফৰ এক্সাম্পল মহান এনেই দোকান দিয়ে যাই কেনা চামান লোৱা টাইম দিয়ে অলপ এটিটিউড আলাগ থাকে নৈছে গ'লে মহান এনেই অ'ভাৰ এইটো বুক কৰা টাইম দিয়ে অলপ এটিটিউডটো আলাগ থাকে আৰু এনেই লাইক ৰিক্সা খান দিয়ে যা টাইম দিয়ে অলপ এটিটিউড আলাগ থাকে এনেই মহান এইটো এটিটিউডটো অলপ আনকমফৰ্টেবল বেছি লাগি থাকে থেংক ইউ মই যাব খুজিছোঁ ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যৰ ওচৰলৈ আপুনি গোৰ্খা চৌপেৰ কথাখিনি শুনিলে ভূগোল বুৰঞ্জী নজনাৰ বাবে আমাৰ সন্মুখত বিভেদ উপস্থিত দিল্লীত বা বাংগালোৰত বা ডেৰাডুনত কিন্তু গুৱাহাটীত এওঁ যিটো আনকমফৰ্টেবল বুলি কৈছে কথাটো
এই কথাটো আপুনি কি ধৰণে অবজাৰ্ভ কৰে কাৰণ আমিতো আৰু ভূগোল বুৰঞ্জী নজনা মানুহ নহয় হয় ইয়াত দুটা কথা মানে আমি নৰ্থ ইষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আণ্ডাৰত আমাৰ গোটেইবোৰ ষ্টুডেণ্ট বডি আছে 7 ষ্টেটৰ আৰু আমি এইটো কথা কৈ আছোঁ য়েছ উই আৰ ডিভাইডেড ইনটু 7 ষ্টেট বাট মেণ্টেলি ইম'চনেলি উই আৰ ওৱান ডেট ইজ নৰ্থ ইষ্ট সেইটো চেণ্টিমেণ্টত আমি চলি আছোঁ আৰু ইয়াত সদৌ ছাত্ৰ সন্থা আছে অসমত আৰু আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ ছাত্ৰ সংগঠনবিলাকৰ লগত কথা পাতি এইটো কথা কৈ থোৱা আছে যে অসমত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ যিমানবোৰ ল'ৰা ছোৱালী পঢ়িবলৈ আহে তেওঁলোকে যদি কিবা অসুবিধাৰ সন্মুখীন হয় নিৰাপত্তাহীনতাৰ সন্মুখীন হয় তেতিয়াহ'লে সদৌ অসম ছাত্ৰ সন্থাই তাৰ অভিভাৱকত্বৰ দায়িত্ব ল'ব ৰাইজৰ সহযোগত সেই কামটো কিন্তু আমি কৰি আছোঁ এতিয়াও মোৰ এক্সাম্পল বহুত আছে গতিকে ইয়াতো আমি সমাজখনেও ইয়াত অসমৰ সমাজখনেও আমি উত্তৰ পূৰ্বাঞ্চলৰ সকলোকে আমি নিজৰ ভাই বন্ধু হিচাপে ল'ব লাগিব সেইটো মাইণ্ডছেট আমাৰ সদায় থাকিব লাগিব কিন্তু এইটো কথা ঠিক আপুনি অসমত এইটো নাপায় যে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত নিৰাপত্তাহীনতাত ভুগি পঢ়ি আছে ন আপুনি গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি বা যিকোনো ইউনিভাৰ্চিটি বা যিকোনো কলেজ আপুনি নিৰাপত্তাহীনতাৰ পৰিৱেশটো নাপায় আৰু ইয়াত আমি সেই কোঅৰ্ডিনেশ্যনটো ৰাখিছোঁ যাতে কোনো ল'ৰা ছোৱালী অসুবিধাত নপৰে সেই কথাটো মই আপোনাক কৈ থলোঁ আৰু আজিও মই মুকলিকে ক'ব খোজোঁ যে কোনোবা ল'ৰা ছোৱালী যদি অসুবিধাৰ সন্মুখীন হয় অসমত সদৌ অসম ছাত্ৰ সন্থা আছে যি সকলোকে নিৰাপত্তাহীনতাৰ পৰিৱেশৰ সন্মুখীন তাৰ পৰা মুক্ত কৰাৰ দায়িত্ব আমি লৈ আছোঁ আৰু লৈ থাকিম আৰু ইয়াত সমাজখনেও লৈ আছে লৈ থাকিব মই এতিয়া আপোনাক আনটো কথালৈ আহিছোঁ আজি আলোচনাটো খুব যুক্তিপূৰ্ণ আলোচনা এটা হৈ আছে মই ডক্টৰ ভূঞা ডাঙৰীয়ানীয়ে কোৱা কথা সেইটো কথাটো মই আকৌ দ্বিতীয়বাৰ আকৌ একমত প্ৰকাশ কৰিছোঁ যে দিল্লী পুলিচত যেনেকৈ এটা নৰ্থ ইষ্ট চেল কৰিছে ভাৰতবৰ্ষৰ যিবোৰ ৰাজ্যত এনেধৰণৰ ঘটনা হোৱাৰ সম্ভাৱনা চলি আছে বা হৈ আছে প্ৰথম প্ৰায়ৰিটিত সেইবোৰ ৰাজ্যত এটা চেল খুলিব লাগে আৰু পৰ্যায়ক্ৰমে য'ত লাগে তেনেকৈ এটা চেল খুলিব লাগে কাৰণ চেলটো খুলিলে সেই ৰাজ্যত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ কিবা অসুবিধা হ'লে গৈ কথা পাতিবলৈ সকাহ ল'বলৈ এটা উপায় থাকে সেইটো ইমিডিয়েট কৰাটো অত্যন্ত প্ৰয়োজন সেইটো হ'ল এটা এডমিনিষ্ট্ৰেটিভ কাম আৰু এটা টপ প্ৰায়ৰিটি কামটো হ'ল দেৰাদুন মই ৰিপিট কৰি আছোঁ যে দেৰাদুনত কালপিটৰ প্ৰটেক্ট কৰিবলৈ চেষ্টা কৰিছিল যাতে তাত দৃষ্টান্তমূলক শাস্তি দিয়ে আৰু এই ক্ষেত্ৰত নৰ্থ ইষ্টৰ 7খন ৰাজ্যও কিন্তু এটা ইনিচিয়েটিভ লোৱাটো দৰকাৰ তেওঁলোকক প্ৰেছাৰ দিব লাগে ডবল ইঞ্জিন চৰকাৰ বুলি কৈ আছে নহয় যে ডবল ইঞ্জিন চৰকাৰৰ অৰ্থটো কি তাতো এই নৰ্থ ইষ্টৰ ল'ৰাজনক যে হত্যা কৰিলে বৰ্বৰভাৱে তাক যে প্ৰটেক্ট কৰিবলৈ খোজা আছে প্ৰটেক্ট যে কৰিব নোৱাৰিব তাক যে শাস্তি দিব লাগিব সেই কথাটোত কিন্তু এটা ফলাফল আমাক দেখুৱাব লাগিব কেন্দ্ৰীয় চৰকাৰক তাত হস্তক্ষেপ কৰিব লাগে কাৰণ এজন চাকমা আমাৰ এঞ্জেল চাকমাক মাৰিছে মানে ইটছ এ এটেক অন দি পিপুল অফ নৰ্থ ইষ্ট আমাক এইটো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি আক্ৰমণ বুলি আমি কিন্তু গণ্য কৰি আছোঁ আৰু এই বাৰ্তাটো আমি কেন্দ্ৰীয় চৰকাৰলৈকো দিছোঁ বাকীখন চৰকাৰকো দি আছোঁ চিৰিয়াছলি ল'ব লাগিব এইটো হ'ল এটা প্ৰশাসনিক ব্যৱস্থা 3 নম্বৰ কথা ৰিপিট কৰি আছোঁ মই যি ৰাজ্যতে নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত দুৰ্ব্যৱহাৰ কৰা যায় তেওঁলোকক এটা পানিছমেণ্ট দিব লাগে যাতে ষ্ট্ৰং মেছেজ যায় যে নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত এই ব্যৱস্থা ল'লে আমাৰ ওপৰত পানিছমেণ্ট হ'ব ডিটাৰেণ্ট হিচাপে কাম কৰিব এইটো ফ'ৰ্থ কথাটো হ'ল সামাজিক কথাটো আমাৰ পাঠ্যক্ৰমৰ কথাটো মই আকৌ ৰিপিট কৰিছোঁ পাঠ্যক্ৰমৰ কথাটো ইমিডিয়েট কৰিব লাগে নৰ্থ ইষ্টৰ ভূগোল বুৰঞ্জী আমাৰ সভ্যতা সংস্কৃতি আনটো বিষয় হ'ল মাইণ্ডছেট আমি আপোনালোকে লৈ আছে চতুৰ্থ স্তম্ভৰ ব্যৱস্থা আপোনালোকক প্ৰশান্ত ৰাজগুৰি ডাঙৰী আপুনি কলমৰে এই ব্যৱস্থা লৈ আছে আমি এটা অনুৰোধ কৰিম যে এই বাৰ্তাটো আমি কেনেকৈ ভাৰতবৰ্ষক আমি ক'ব পাৰোঁ খুব ষ্ট্ৰংলি যে তেওঁলোকৰ যিটো মাইণ্ডছেট এইটো পৰিৱৰ্তন কৰাটো উচিত আৰু মাইণ্ডছেটটো পৰিৱৰ্তন কৰিব লাগিব কাৰণ প্ৰায়বিলাকে দে ডোণ্ট থিংক দেৰ ইজ এ পাৰ্ট অফ ইণ্ডিয়া বিয়ণ্ড কলকাতা এইটো কিন্তু শুদ্ধ কথা দে ডোণ্ট থিংক দেৰ ইজ এ পাৰ্ট অফ ইণ্ডিয়া বিয়ণ্ড কলকাতা ডেট ইজ নৰ্থ ইষ্ট সেইটো একদম ৰিয়েলিটি এই বাৰ্তাটো কিন্তু আমি দিয়াটো অত্যন্ত উচিত মই যাব খুজিছোঁ ডক্টৰ ভূঞা ডাঙৰীয়ানীৰ ওচৰলৈ পুনৰ ঘটনাটো হ'ল যে অৰুণাচলৰ এজন ল'ৰা নিব তেওঁক যেতিয়া হত্যা কৰা হ'ল তাৰপিছত এই চেলটো খুলিলে আমাৰ ডিছক্ৰিমিনেশ্যন যিটো বিভেদ নীতি আমাৰ প্ৰতি যিটো ভেদভাৱ আছে এইটো কিন্তু খুব বেছি পুৰণি নহয় আমাৰ প্ৰতি ভেদভাৱটো আজিৰ পৰা অলপ দিনৰ পৰা বেছি হৈছে ইয়াৰ আগলৈকে আমাৰ মানুহক নৰ্থ ইষ্টৰ মানুহে চিনি পাইছিলে ভালকৈ এজন মুখ্যমন্ত্ৰী হুকিছে চেমা নাগালেণ্ডৰ তেওঁক ভাৰতবৰ্ষৰ প্ৰায়বোৰ
মানুহৰ নামত মানুহে জানিছিলে হুকি চেচামাৰ নাম, কাৰণ তেওঁ দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হৈ আছিলে। গতিকে এতিয়া কথাটো হ'ল, বা মিজোৰামৰ আন্দোলন বা মণিপুৰৰ আন্দোলন বা নাগালেণ্ডৰ আন্দোলন, এইবিলাক মানুহে নজনা নহয়। আৰু বিভেদ নীতিটো খুব পুৰণি নহয়, বোলে একেবাৰে স্বাধীনতাৰ পিছৰ পৰাই আমাৰ প্ৰতি বিভেদ নীতি হৈ আছে, সেইটো নহয়। আমাৰ সংখ্যা, আমাৰ নাম্বাৰ আগতে কম আছিলে। দিল্লীত অসমীয়া মানুহ MP কেইজনক ধৰি আৰু বাকী মাত্ৰ মুষ্টিমেয় একাংশ মানুহ আছিলে 80ৰ দশকৰ আগলৈকে। বাংগালোৰত উপস্থিতি আমাৰ একেবাৰে সীমিত আছিলে। বাংগালোৰখনত যে মানুহ যাব পাৰে বা তাত অপৰচুনিটি আছে, সুযোগ আছে, এই কথাটো আমাৰ মানুহে নেজানিছিলে বহুতে। কিন্তু এতিয়া হায়দৰাবাদ আৰু বাংগালোৰত আমাৰ উপস্থিতি সাংঘাতিক। মই ডেৰাডুনৰ কথা ক'বলৈ নাযাওঁ, সৰু জেগা। কিন্তু দিল্লী আৰু বাংগালোৰত উত্তৰ পূবৰ ল'ৰা ছোৱালী আৰু কৰ্মৰত মানুহৰ যিটো উপস্থিতিৰ সংখ্যা, সেইটোৱে বাৰু আমাৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিছে নেকি, বা সেইটোৱে আমাৰ প্ৰতি অলপ আমাক বিভেদৰ প্ৰতি ওচৰ চপাই নিছে নেকি? কিছু পৰিমাণে হয়, কাৰণ মই ফিল কৰোঁ এইটো বস্তু যে আমাক লৈ তেওঁলোক ইনচিকিউৰ ফিল কৰে। আমাৰ নৰ্থ ইষ্টৰ মানুহখিনি খুব এডুকেটেড। আমি ইয়াৰ মহিলাখিনিৰ কথা ক'ম এতিয়া মই। আমাৰ ইয়াত মই যিহেতু অসমৰ ছোৱালী, জীয়ৰী, আমাক সৰুৰ পৰা শিকাইছিল যে মহিলা স্বাৱলম্বী হ'ব লাগিব। তো আমাৰ এডুকেশ্যনটো সদায় আছিল। আমাক নতুনকৈ এডুকেশ্যন দিবলগীয়া হোৱা নাই যে এতিয়াহে মহিলা পঢ়াম বুলি ক'বলগীয়া হোৱা নাই। অসমৰ বা নৰ্থ ইষ্টৰ বেটি বচাও বেটি পঢ়াও এতিয়াৰ কথা, কিন্তু আমাৰ কাৰণে সেইটো বহুত পুৰণা। বহুত পুৰণা। মোৰ ঘৰত যিমানখিনি, মোৰ ফেমিলিত যিমান আছে, চব ছোৱালীয়ে, চব মহিলাই পঢ়া শুনা। কিন্তু নৰ্থ ইণ্ডিয়ানছৰ মাজত দেখিছোঁ তেওঁলোকৰ এডুকেশ্যনটো কম। দে আৰ নট এডুকেটেড, দে আৰ নট লিটাৰেট। মই কোনো মানে হেৰিত ফিল কৰোঁ এইটো বস্তু, তেওঁলোক আমাক লৈ ইনচিকিউৰ হৈ যায়। দ্য ৱে উই ড্ৰেছ আপ, আমি যেনেকৈ কাপোৰ পিন্ধোঁ, দ্য ৱে উই কেৰি আৱাৰ চেল্ফ, আমাৰ কনফিডেণ্ট লেভেল, যিহেতু আমি পঢ়া শুনা, আমাৰ কনফিডেণ্ট লেভেল এটা আছে। আৰু নৰ্থ ইষ্টখন আমাৰ কাৰণে বিৰাট ছিকিউৰ জেগা। আমি কোনোদিন ইনচিকিউৰ ফিল কৰা নাই, আমি বিৰাট অপেনলি ফুৰোঁ। তো তেনেকৈ আমি দিল্লীটো ফুৰোঁ। সেই মানুহখিনিয়ে কোনোবা এটা না কোনোবা এটা কোণত মোৰ ফিল হয় যে আমাক লৈ ইনচিকিউৰ ফিল কৰে। আমাৰ ডাউৰি নাই, আমাৰ ডাউৰি নাই। আমি আমাৰ ইয়াত যদি ডাউৰি ছিষ্টেম হয়, এইটোতো জেলত যাব, জেলত যাব। কোনো পধ্যে এইটো ভাবিবও নোৱাৰোঁ। আমাৰ লাজৰ কথা, লাজৰ কথা পতাটোৱে লাজৰ কথা। তাতে কি দেখিছোঁ মই, নৰ্থ ইণ্ডিয়ানৰ লগত এইটো বস্তু দেখিছোঁ, তেওঁলোকক নপঢ়ায় কিন্তু পইচা গোটাই যাব যে ছোৱালীজনীক বিয়া দিওঁতে লগত এইখিনি বস্তু দিব। আমাক কি কৰিব, তহঁতক বিয়াই নিদিওঁ দৰকাৰ হ'লে, পঢ়ি শুনি নিজৰ ভৰিত থিয় হ। আৰু সংখ্যাগতভাৱে আমি যথেষ্ট বৃদ্ধি পাইছোঁ। ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়া, এই প্ৰশ্নটো মই আপোনাক সুধিব খুজিছোঁ। যেতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আছিলে আজি কেইবছৰমান আগলৈকে, তেতিয়া কৰ্ণাটকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সিদ্ধাৰামায়াই তেওঁলৈ ফোন কৰিছিলে যে অসমৰ পৰা আপুনি 15-20 জনীয়া দল এটা লৈ পেলাই কৰ্ণাটকলৈ আহক, বিধানসভাৰ নিৰ্বাচন আছে, আপোনালোকে অলপ প্ৰচাৰ চলাব লাগিব। তেতিয়া ৰিপুণ বৰাই আচৰিত হৈ ক'লে যে মই অসমৰ পৰা 15-20 জনীয়া দল লৈ গৈ মই তাত কি কৰিম। তেতিয়া সিদ্ধাৰামায়াই ক'লে যে ইয়াত বাংগালোৰ চিটিত 3টা সমষ্টি আছে, যি 3টা সমষ্টিত এটাত অসমীয়া মানুহে যাক ভোট দিয়ে সিয়ে জিকিব, আৰু বাকী 2টাত অসমীয়া মানুহৰ ভূমিকাটো অত্যন্ত ক্ৰুচিয়েল। গতিকে এই 3টা সমষ্টিৰ বাবে আপুনি আহিব লাগিব। আপোনাৰ মনত পৰিব, সেইবাৰেই ৰিপুণ বৰা বাংগালোৰলৈ গৈ অসম ভৱনৰ বাবে MP ফাণ্ডৰ 10 লাখ টকা দি আহিছিল। আমাৰ উপস্থিতি বাংগালোৰ চিটিত, আমাৰ উপস্থিতিয়ে তেওঁলোকক কিছু শংকিত কৰিছে নেকি, বা আমাৰ উপস্থিতিৰ সংখ্যাই আমাক বিভেদৰ ওচৰ চপাই আনিছে নেকি ডক্টৰ ভট্টাচাৰ্য? প্ৰথম কথাটো যে আমাৰ উপস্থিতিয়ে তেওঁলোকৰ ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি অহা নাই, ডেফিনেটলি নাই অনা। বৰঞ্চ তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নতহে সহায় কৰিছে। বাংগালোৰৰ পাৰ্চপেক্টিভ আৰু বাংগালোৰৰ পটভূমি আৰু দিল্লীৰ পটভূমি আৰু বেলেগ। মই আপোনাক ক'ম যে আপুনি ইলেকশ্যনৰ কথা যেতিয়া ক'লে, দিল্লী ইউনিভাৰ্চিটিৰ ইলেকশ্যন বা আন তাত যিবোৰ মূল ইলেকশ্যন,
সেই ইলেকশ্যনত নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীৰ যিটো ফ'ৰ্চ সেইটো খুব শক্তিশালী বিৰাট উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে যাকে ভোট দিব তাকেই তেখেতসকলেই জিকে হয়। আৰু সেইকাৰণে সকলো ৰাজনৈতিক দল মই নাম নকওঁ সকলো ৰাজনৈতিক দলৰ ডাঙৰ ডাঙৰ নেতা গৈ তাত দিল্লী ইউনিভাৰ্চিটি বা আন আন শিক্ষানুষ্ঠান ইউনিভাৰ্চিটিৰ আগত তাত কেম্প কৰে যাতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰীৰ ভোটটো তেওঁলোকে পায় এইটো হ'ল আমাৰ তাত ষ্ট্ৰেংথ আৰু এটা কথা মই আপোনাক কৈ থলোঁ এইটো কোনো ৰাজ্যত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ উপস্থিতিয়ে তেওঁলোকৰ ভাষা সংস্কৃতিৰ প্ৰতি থ্ৰেট হোৱা নাই বৰঞ্চ তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নত তেওঁলোকৰ সহায় হৈছে এতিয়া আপোনাৰ দিল্লীৰ কথা মই ক'লোঁ দিল্লীৰ আপুনি কৰ্ণাটকৰ ইলেকশ্যনৰ কথা ক'লে মই দিল্লীৰ শিক্ষানুষ্ঠানৰ ইলেকশ্যনৰ কথা ক'লোঁ সেইটো হ'ল তাত পৰিৱেশ আনটো কথা মই আপোনাক আৰু এটা কথা ক'ব খোজোঁ যে আমাৰ ইউনিটিটো মানে একতাটো এটা ঠিক যে প্ৰত্যেকখন ৰাজ্যত প্ৰতিখন ছাত্ৰ সংগঠনবিলাক আছে আজি নাগা ছাত্ৰ ফেডাৰেশ্যনত তাত তেওঁলোকৰ ইউং আছে প্ৰতিখন ৰাজ্যৰ আছে আমাৰ অসমৰো আছে আৰু তেওঁলোকৰ মাজত কিন্তু এটা মিলা প্ৰীতি আছে নাম্বাৰ 1 তেওঁলোকে ইটোৰ অনুষ্ঠানে আনটোৰ অনুষ্ঠানক মাতে 2 3 নম্বৰ কথা যে তেওঁলোকৰ অনুষ্ঠানত সেই ৰাজ্যৰ কিন্তু ছাত্ৰ ছাত্ৰীও কিন্তু অংশগ্ৰহণ কৰে মাতে তেওঁলোকক মাতে তেওঁলোকৰ শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী মাতে তেওঁলোকেও অংশগ্ৰহণ কৰে এই কামটো কিন্তু চলি আছে কিন্তু এতিয়া আমি যদি জেনেৰেলাইজ কৰি দিওঁ যে সকলোৱে আমাক আক্ৰমণ কৰে সেইটোও নহয় তাতো ভাল ল'ৰা ছোৱালী আছে তাতো আমাৰ ল'ৰা ছোৱালীৰ লগত মিলাজুলা কৰি আছে আমি এইটো কৰিলে ভুল হ'ব যে সেইখন ৰাজ্য চব আমাৰ এণ্টি নৰ্থ ইষ্ট নহয় এটা ফ'ৰ্চ পাৰ্টিকুলাৰ আৰু সেই ফ'ৰ্চটোক যিবিলাকৰ লগত আমাৰ ল'ৰা ছোৱালী মিলা মিছা কৰি আছে ভালকেই গৈ আছে কলেজলৈ গৈ আছে ইউনিভাৰ্চিটিলৈ গৈ আছে একেলগে মিলা মিছা কৰি আছে একেলগে পঢ়া শুনা কৰি আছে আৰু মই আপোনাক এটা কথা জনাবলৈ ভাল পাম যে আমাৰ সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ UPSCত প্ৰত্যাশা বুলি আমাৰ এটা প্ৰজেক্ট লৈছোঁ মিছন 40 নৰ্থ ইষ্টৰ 40জন ছাত্ৰ ছাত্ৰী এটা দিল্লীত কোচিং লৈ আছে তেওঁলোক কিন্তু তাত মিক্স কৰি পেলাই আছে সকলো ল'ৰা ছোৱালীৰ লগত মিক্স কৰি আছে তেওঁলোকে তাত কিন্তু কোনো সন্দিহানৰ পৰিৱেশৰ সন্মুখীন হোৱা নাই মোৰ কথাটো হ'ল যে আমি জেনেৰেলাইজ কৰিলে ভুল হ'ব যে সকলোৱে আমাক গালি পাৰিছে নেকি নাই পৰা যিবিলাকে গালি পাৰিছে বা যিবিলাকে আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ নিৰ্যাতন কৰিবলৈ আহিছে তেওঁলোকক প্ৰতি এটা মেছেজ দিব লাগে মই বাৰে প্ৰতি কৈ আছোঁ তেওঁলোকক যদি এটা পানিছমেণ্ট দিয়া যায় তেতিয়াহ'লে তাৰ কিন্তু উত্তৰ আছে মই আকৌ ৰিপিট কৰিম যে দিল্লী পুলিচৰ চেলটো খোলাৰ পিছত কিন্তু দিল্লীত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সকাহ পাইছে সেইটো কিন্তু আমি ক'ব লাগিব আৰু সেইকাৰণে বাকীবিলাক ৰাজ্যতো যিবিলাক ৰাজ্যত আমাৰ প্ৰেজেঞ্চ বেছি তাতো এনেকুৱা চেল খুলিব লাগে যিবিলাকে আমাক বেয়া ব্যৱহাৰ কৰে তেওঁলোকৰ প্ৰতি ষ্ট্ৰং মেছেজ আৰু বাকী আমি সকলোৰে লগত একেলগে থকাৰ যিটো পৰিৱেশ কণ্টিনিউ কৰি আছে সেই ব্যৱস্থাটোকে আমি আগুৱাব লাগে ৰাজ্য চৰকাৰবিলাকে ডাটা বেংক খুলিব লাগে কোন ৰাজ্যত কিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক প্ৰপাৰ কাউন্সেলিং আৰু সেই যিখন ৰাজ্যত পঢ়ি আছে সেই ৰাজ্য চৰকাৰ বা ছ'চিয়েল যিখিনি সামাজিক অনুষ্ঠান আছে তেওঁলোকক যাতে গাৰ্জেনশ্বিপ ল'বলৈ দিয়া যায় সেই ব্যৱস্থাটো পৰিকল্পিতভাৱে আগবঢ়াই নিয়াটো উচিত বহুত ধন্যবাদ ডক্টৰ ভট্টাচাৰ্য এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ সময় কমি আহিছে মই অন্তিম মন্তব্য বিচাৰিম ডক্টৰ গীতাশ্ৰী ভূঞা নাৰোলাৰ পৰা মই এইটোৱে ক'ব বিচাৰিম যে যেনেকৈ আমাৰ দিল্লীত সেই স্পেচিয়েল ইউনিট খোলা হৈছে যে স্পেচিয়েল ইউনিট ফৰ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন স্পেচিয়েল ইউনিট পুলিচৰ যিটো সেই তেনেকুৱা জইণ্ট CP আৰু আমাৰ স্পেচিয়েল CPয়ে হেড কৰে স্পেচিয়েল CP আৰু জইণ্ট CPয়ে হেড কৰা বাবদ জুনিয়ৰ যিখিনি অফিচাৰ্ছ থাকে তেওঁলোকে ভয় এটা থাকে তেওঁলোকৰ এটা ভয় থাকে যে ছিনিয়ৰ্ছে গম পাব কাৰণ আজি যিটো ঘটনা ঘটিছে দেহৰাদুনত যদি আমাৰ কোনোবা এজন ছিনিয়ৰ অফিচাৰ তাত জইণ্ট CP বা স্পেচিয়েল CP লেভেলৰ বহি থাকিলেহেঁতেন এইটো ঘটনা হ'বই নাপায় যে মানে ঘটনাটো হ'লেও এটলিষ্ট এই FIR-খন যে নল'লে সেইটো হ'ব নোৱাৰে সেইটো তেওঁ ঢুকোৱাৰ আগতে FIR-খন হৈ গ'লহেঁতেন সেইটো মোৰ এটা এপিল থাকিলে যে প্ৰত্যেকখন ষ্টেটতে দিব লাগে আৰু জইণ্ট CP আৰু স্পেচিয়েল CP ৰেংকৰ যাক দিব তেওঁলোক যাতে নৰ্থ ইষ্টৰ ফালৰ পৰা হয় কাৰণ আমাৰ নিজৰ মানুহখিনিয়ে নিজৰ চেণ্টিমেণ্টছখিনি কালচাৰটো বুজি পায় তো সেইটো কাৰণে আৰু সুবিধা হয় আৰু যদি তেনেকুৱা কৰিব লাগে যেতিয়া বিশেষকৈ এতিয়া যিখিনি ভালনাৰেবল ষ্টেট আছে সেইখিনিত যদি এইখিনি হয় মানে এটা ইউনিট এনেকুৱা ষ্টাৰ্ট কৰিব পৰা যায় প্ৰত্যেকখন ষ্টেটতে ভালনাৰেবল প্ৰথমতে ষ্টাৰ্টিং আমি তেনেকুৱা সৰু এখন দুখনৰ পৰা ষ্টাৰ্ট কৰিব লাগিব কৰিব পৰা যায় তেতিয়া মোৰ মতে কিছু সংখ্যক বস্তুখিনি ৰিডিউচ হৈ আহিব বহুত ধন্যবাদ ডক্টৰ ভূঞা চৌপে your concluding remark in Nagamich ni moi la monte moi komo monchado ito angel chakma morato
ইটো লগা ডেটটো মিছামিছি যাব নালাগে ইটোতো একটা মহান বি একটা আই ওপেনিং হ'ব লাগে মহান এজ এ হোল নৰ্থ ইষ্ট আৰু মহান বি এজ এ হোল নৰ্থ ইষ্ট মহান একটা ভাল ষ্টেপ ল'ব লাগে নেগেটিভ মেছেজ ফাটাবৰ কাৰণে মেইনলেণ্ড ইণ্ডিয়াৰ কাৰণে নহয় হ'লে বি ৰাইট মেছেজ ফাটাবৰ কাৰণে মহান ইটো মই হিচাপতে ইনি এণ্টায়াৰ নৰ্থ ইষ্ট চিফ মিনিষ্টাৰ খান চব আহি কেনে এইটো তাহান মেটাৰ এইটো ডিছকাছ কৰি কিনে তাহান চাইড বি কি পাৰব এইটো একটা সলিউশ্যন মহান পাব্লিককে দিলে বেছি ভাল আৰু কোৱা নিচিনা এইটো SC and ST Prevention Act এইটো বি আছে হ'লে বি একটা মহান একটা ভাল এমেণ্ডমেণ্ট কৰি কিনে মহান নৰ্থ ইষ্ট কাৰণে প্ৰটেকশ্যন ভাল ৰেচিয়েল ডিছক্ৰিমিনেশ্যন প্ৰটেকশ্যন এইটো খান স্পেচিফিক অফেন্সেছ খান লিখি কিনে এইটো একটা প্ৰভিজন মহান কাৰণে ওলাই দিছে পেলাই এইটো বেছি ভাল হ'ব আৰু মলা হিচাপতেতো আৰু মহান ইউনিভাৰ্চিটি অল অভাৰ ইণ্ডিয়া বেছি আছে ভাইচ চেঞ্চেলৰ বেছি আছে তো তাহান চব একবাৰ তাহান মাজতে বি পাৰ্লিমেণ্ট বি একটা চাইট আছে হ'লে বি কোৱা নিচিনা কিলে পাৰ্লিমেণ্ট একলা হালি থাকিব মহান ভাইচ চেঞ্চেলৰ খান বি বেছি চব ষ্টেটতে আছে তাহান একবাৰ তাহান বি তাহানলা চাইটে মিটিং লৈ কেনে তাহানলা ইউনিভাৰ্চিটিতে কিংকা এইটো নৰ্থ ইষ্টলা এডুকেশ্যন প্ৰভাইড কৰিব পাৰিব তাহানলা ষ্টেপিং বি এইটো বি কৰিব লাগে মহিলা হিচাপতেতো আৰু এইটো বেজবাৰ কমিটি এইটো পইলা নৰ্থ ইষ্ট 2014 সৰি এইটো এইটো অৰুণাচলতে MP লা বাচ্চা মৰাই দিছে তাই এইটো পিছতে কিবা বেজবাৰ কমিটি ওলাইছে এইটো ৰিপৰ্ট খান তাহান চব নৰ্থ ইষ্ট লা লৈ কিনে এইটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন অমিট কৰিবৰ কাৰণে এইটো ৰিপৰ্টটো ফাটাই কিনে আছে বি এইটো বি এইটোলা ৰিপৰ্ট বি আজি তাক বি কোৱা নিচিনা চিৰিয়াছ বি লোৱা নাই নেকি এইটো গভৰ্ণমেণ্ট বেজবৰুৱা কমিটি ৰিপৰ্ট এইটোলা বি হাইলাইট বি কৰা নাই তো এইটো কাৰণ চব মহান চব একটা ৰাইট চিটিজেন অফ নৰ্থ ইষ্ট একলা নহয় কেনা আই মিন ইটো মেইনলেণ্ড ইণ্ডিয়ানছটো তাহান দে শুড নট থিংক দেট দিছ ফাইট ইজ অনলি ফৰ দ্য নৰ্থ ইষ্ট দিছ ৰেচিয়েল ডিছক্ৰিমিনেশ্যন বাট ইন ফেক্ট লাইক we should see this issue as like progress for our all India as one. Thank you, Mr. Chope. মই যাব খুজিছোঁ ডক্টৰ ভট্টাচাৰ্যৰ ওচৰলৈ আপোনাৰ অন্তিম মন্তব্য চৌপে এটা কথা কৈছে যে মদন প্ৰসাদ বেজবৰুৱাৰ নেতৃত্বত যিখন কমিটি নিৰ্মাণ কৰা হৈছিল এই কমিটি যিটো প্ৰতিবেদন সেই প্ৰতিবেদনক খুব চিৰিয়াছলি গ্ৰহণ কৰা নাই হোৱা বুলি তেওঁ অভিযোগ আনিছে আপোনাৰ অন্তিম মন্তব্যত এইখিনি কথা সাঙুৰি ল'লে ভাল পাম ডক্টৰ ভট্টাচাৰ্যজী হয় সেইটো কথা হয় মদন বেজবৰুৱাৰ যিটো ৰিপৰ্ট সেইটো ৰিপৰ্ট চৰকাৰে খুব চিৰিয়াছলি ল'ব লাগে অকল ৰিপৰ্ট বনালেতো নহ'ব সেইখন চিৰিয়াছলি লৈ কাৰ্যকৰী কৰিব লাগে মই ইতিমধ্যে বহু ভাল আলোচনা হ'ল প্ৰথম কথা এক নম্বৰ কথাটো হ'ল যে এঞ্জেল চাকমাক হত্যাকাৰীক উত্তৰাখণ্ডৰ চৰকাৰে প্ৰটেকশ্যন দিয়াৰ পৰিৱৰ্তে কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ চৰকাৰে উদ্যোগ ল'ব লাগে ডবল ইঞ্জিন চৰকাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টকো তেওঁলোকে ক'ব লাগে যাতে উত্তৰাখণ্ডত হত্যাকাৰীক কঠোৰ শাস্তি দিয়া যায় 2 নম্বৰ কথাটো হ'ল যে দিল্লী পুলিচৰ নৰ্থ ইষ্ট ইউনিটৰ দৰে আমাৰ ভাৰতবৰ্ষৰ যিবোৰ ভালনাৰেবল ষ্টেট আছে তাত এটা পুলিচ এটা ইউনিট খুলিব লাগে যাতে সেই ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ নিৰাপত্তাৰ দিশটো ভালকৈ চাব পাৰে 3 নম্বৰ কথাটো হ'ল যে পাঠ্যক্ৰম আমাৰ চেণ্ট্ৰেল বোৰ্ড আৰু প্ৰত্যেকখন ৰাজ্য বোৰ্ডত উত্তৰ পূৰ্বাঞ্চলৰ ভূগোল বুৰঞ্জী আৰু আমাৰ সভ্যতা সংস্কৃতি সম্পৰ্কত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে 4 নম্বৰ কথাটো হ'ল যে এটা খুব স্পষ্ট বাৰ্তা দিয়াটো প্ৰয়োজন যে কলিকতাৰ পিছতো দেশৰ এটা অংগ আছে সেইটো হ'ল উত্তৰ পূৰ্বাঞ্চল সেই কথাটো খুব ষ্ট্ৰংলি নেশ্যনেল মিডিয়াত সকলো মাধ্যমত যাতে প্ৰচাৰ হয় যাতে প্ৰপেগাণ্ডা কেম্পেইন এটা হয় যে কলিকতাৰ পিছতো দেশৰ এটা অংগ আছে যাৰ নাম উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজেও ভাল নাগৰিক হিচাপে দেশৰ নাগৰিক হিচাপে জীয়াই থাকিব পাৰে মোৰ লাষ্ট পইণ্টটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ হাজাৰ ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ গৈ আছে প্ৰত্যেকখন ৰাজ্যই কিমান ল'ৰা ছোৱালী পঢ়িবলৈ গৈছে ক'ত পঢ়ি আছে সেই সম্পৰ্কত ডাটা বেংক খুলিব লাগে সংশ্লিষ্ট ৰাজ্যৰ লগত শ্বেয়াৰ কৰিব লাগে আৰু সেই ৰাজ্য আৰু তাৰ চিভিল সোসাইটিক আমাৰ ল'ৰা ছোৱালীৰ গাৰ্জেনশ্বিপ ল'বৰ কাৰণে এপ্ৰ'চ ল'ব লাগে এইকেইটা ব্যৱস্থা কৰাটো অত্যন্ত প্ৰয়োজন খুব শক্তিশালী বাৰ্তা দিব লাগে যে নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত দুৰ্ব্যৱহাৰ কৰা কথাটো আমি সহ্য নকৰোঁ
ত্ৰিপুৰাৰ এজন ছাত্ৰক হত্যা কৰিছে এঞ্জেল চাংমা, সেইটো উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত আক্ৰমণ বুলি আমি গ্ৰহণ কৰিছোঁ। এই শক্তিশালী বাৰ্তাটো প্ৰেৰণ কৰাটো উচিত। বহুত ধন্যবাদ ডক্টৰ ভট্টাচাৰ্যজী। প্ৰিয় দৰ্শক, এঞ্জেল চাংমা আছিল ত্ৰিপুৰাৰ ছাত্ৰ। তেওঁ ডেৰাডুনত পঢ়িবলৈ গৈছিল আৰু তেওঁক যোৱা ২৬ ডিচেম্বৰত তেখেতৰ মৃত্যু হৈছে ১২ দিন ধৰি শয্যাগত হৈ থকা অৱস্থাত। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পৰা এতিয়াও কিন্তু একো স্পষ্ট বাৰ্তা আমি শুনিবলৈ পোৱা নাই। প্ৰদ্যুৎদেৱ মহামাণিক্য, তেখেত খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ নেতা, তেওঁ মাত মাতিছে, কিন্তু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে এই বিষয়ত একো কোৱা আমি শুনিবলৈ পোৱা নাই। ডেৰাডুনৰ মুখ্যমন্ত্ৰীয়ে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে তেখেতে বাৰ্তা দিছে যে ন্যায় বিচাৰ হ'ব, কালি তেখেতে কৈছে। কিন্তু সেইটো যথেষ্ট নহয়। এঞ্জেল চাংমাক যেতিয়া আক্ৰমণ কৰা হ'ল, এই আক্ৰমণৰ ঘটনাটোৰ এজাহাৰখন নোলোৱাৰ বাবে ডেৰাডুন পুলিচ প্ৰশাসন স্পষ্টভাৱে জগৰীয়া। এই কথাটো অস্বীকাৰ কৰাৰ কোনো উপায় নাই। এই কথাটো আমি সততে মনত ৰাখিম আৰু আজিৰ আলোচনাত যিখিনি পৰামৰ্শ ইতিমধ্যে আমাৰ অতিথিসকলে দিছে, তেখেতসকলৰ পৰামৰ্শ সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি আশা কৰি মই ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যজী, ডক্টৰ গীতাশ্ৰী ভূঞা নাৰুলা আৰু গোখা চৌপেক ধন্যবাদ জনাই মেজমেল ইমানতে সামৰিছোঁ। নমস্কাৰ। This program was brought to you by GNRC Hospitals. Quality, Value, Trust.